আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 নতুন মেথছ কিতাপৰ অনুশীলনী 6.3 কুৱেশ্যন নং 1 ৰ পৰা 6 লৈকে আটাইখিনি অংক একেবাৰে সহজ নিয়মত কৰাম গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা সো তোমালোকে আজিৰ ক্লাছটো এটেন্ড কৰা ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক অনুশীলনী 6.2 অংকখিনি কৰাইছিলো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক অনুশীলনী 6.3 অংকখিনি কৰাম সো আগৰ ভিডিঅ'টো যদি তোমালোকে চোৱা নাই আগৰ ভিডিঅ'খিনি তোমালোকে চাই লবা আজিৰ ভিডিও ডেসক্ৰিপশন চেক কৰিলে আগৰ ভিডিওখিনি পাব বা আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰে ক্লাছ 9 মেথছ বুলি এটা প্লেলিষ্ট আছে তাতে তোমালোকে আটাইখিনি ক্লাছ পাই যাবা ওকে সো আজিৰ এক নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে সো আমি চিত্ৰটো আঁকিলো সো চিত্ৰটো আমাক কৈছে যে চিত্ৰ 6.35 তো এক নম্বৰৰ সমাধান আমি কৰিম চিত্ৰটো তোমালোকে কাট পেন্সিলেৰে ধুনিয়াকে আঁকি লবা তো আমাক কৈছে সো যে চিত্ৰ 6.35 ত্ৰিভুজ PQR ৰ আমাক কৈছে ত্ৰিভুজ PQR ৰ QP আৰু RQ সোৱা যে এই QP এই বাহুটো আৰু QP আৰু RQ এটা সোৱা RQ এই বাহুটো তাক ক্ৰমে QP বাহু কি কৰিছে S বিন্দুলৈ বঢ়াই দিছে আৰু QR বাহু কি কৰিছে ক্ৰমে T বাহুলৈ T বিন্দুলৈ কি কৰিছে বঢ়াই দিছে আমাক কৈছে যদি এংগল SPR ভালকে সোৱা এই S কোণ P কোণটো আমাক কি কৈছে SPR অৰ্থাৎ P কোণটো আমাক 135 ডিগ্ৰী বুলি কৈছে আৰু PQT অৰ্থাৎ PQT এই বহি কোণটো আমাক কিমান কৈছে এই বহি কোণটো 110 ডিগ্ৰী বুলি কৈছে তেন্তে আমি কি উলিয়াব লাগে এংগল PRQ ভালকে সোৱা এংগল PRQ আমি ভিতৰৰ এই R কোণটো আমি কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে তো ভিতৰৰ এই PRQ টো আমি কেনেকৈ উলিয়াম সোৱা প্ৰথমতে আমি কি কৰিম সোৱা এই যেটো বহি কোণ আছে এটো 110 ডিগ্ৰী তো আমি যদি এই TR বাহু যদি লও তেতিয়ালে এই কোণটো আৰু এই কোণটো এই দুইটা কোণ মিলি কিমান হ'ব 180 ডিগ্ৰী হ'ব কাৰণ কি আছে 180 ডিগ্ৰী হ'ব তো 180 ডিগ্ৰীৰ পৰা আমি কি কৰিম 110 টো মাইনাস কৰি দিম তো কিমান হৈ যাব সোৱা 70 ডিগ্ৰী হৈ যাব এই বাকি অংকখিনি কিমান হৈ যাব 70 ডিগ্ৰী তো এইটো যদি 70 ডিগ্ৰী হয় তেতিয়ালে আমি জানো যে ত্ৰিভুজ এটাৰ বহি কোণ ইয়াৰ বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান তো এইটো এই কোণটো যদি আমি x বুলি ধৰি লও আৰু এইটো 70 বুলি ধৰি লও তেতিয়া হলে এই দুটা মিলি এইটোৰ সমান হ'ব মানে বহি কোণ ইয়াৰ বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান তো আমি যদি এইটো 70 আৰু এইটো যদি আমি x যদি ধৰি লও তেতিয়ালে 135 হ'ব হয় নহয় অৰ্থাৎ x কোণৰ মান কিমান হৈ যাব 135 ৰ পৰা আমি 70 টো কি কৰি দিম মাইনাস কৰি দিম তো 135 ৰ পৰা 70 মাইনাস কৰি দিলে 5 আৰু ইফালে আছে 13 13 ৰ পৰা 7 গলে 6 গতিকে কিমান হৈ যাব এইটো 65 ডিগ্ৰী হৈ যাব তো এইটো আমি পাই যাম 65 ডিগ্ৰী আৰু এইটো হৈ যাব 70 ডিগ্ৰী তো এইটোই আমাক উলিয়াব দিছিল আমি এনেকে অংকটো উলিয়াম সো এতিয়া সোৱা মই প্ৰথমৰ পৰা শেষলৈ আকৌ অংকটো পাতি তোমালোকক ভালদৰে বুজাই দিম তো আমাক যিখিনি দিয়া আছে আমি সেইখিনি ভালদৰে পাতিম সোৱা যে দিয়া আছে যে এংগল SPR এই কোণটো আমাক কিমান দিয়া আছে 135 ডিগ্ৰী আৰু আমাক দিয়া আছে এংগল PQT কিমান দিয়া আছে আমাক 110 ডিগ্ৰী তো আমি উলিয়াব লাগে কি এংগল PRQ আমি উলিয়াব লাগে তো সোৱা যেহেতু আমি ইয়াতে কি কৰিম আমি ইয়াতে এই যেটো TQR এটো এটা আমি ৰেখা বুলি ধৰি লম তেতিয়ালে ৰেখা বুলি ধৰি ললে এইটো কোণ কিমান হৈ যাব 180 ডিগ্ৰী হৈ যাব হয় নহয় তো সোৱা যেহেতু TQR এডাল ৰেখা যেটা কি হৈছে ভূমিত লগ লাগিছে TQR এই ৰেখাটো ওকে তো যেহেতু ৰেখা গতিকে আমি কি ক'ব পাৰো যে এংগল PQT প্লাস এংগল PQR দুইটা মিলি কিমান হ'ব 180 ডিগ্ৰী হ'ব গতিকে আমি এনেকে লিখি দিম সোৱা যে এতেকে এংগল PQT প্লাস এংগল PQR মিলি কিমান হ'ব 180 ডিগ্ৰী তো সব PQT অৰ্থাৎ এই বহি কোণটো কিমান আছে 110 ডিগ্ৰী গতিকে 110 ডিগ্ৰী প্লাস এংগল PQR ইকুয়াল টু কিমান হৈ যাব 180 ডিগ্ৰী ওকে তো এতিয়া সোৱা যে এংগল PQR কিমান হৈ যাব 180 ৰ পৰা আমি কি কৰি দিম ইফালৰ 110 টো মাইনাস কৰি দিম তো এংগল PQR কিমান হৈ যাব 180 ৰ পৰা 110 মাইনাস কৰি দিম 8 ৰ পৰা 1 গলে 7 অৰ্থাৎ কিমান হৈ যাব 70 ডিগ্ৰী তো আমি এই কোণটো কিমান পাই গৈছো 70 ডিগ্ৰী পাই গৈছো তো আমাক যেটো উলিয়াব দিছিল আমাৰ মেইন টাৰ্গেট কোণটো যে এংগল PRQ অৰ্থাৎ R কোণটো আমাৰ টাৰ্গেট গতিকে আমি কি কৰিম R কোণটো এতিয়া উলিয়াম তো সোৱা এতিয়া আমি কি কৰিম যে ত্ৰিভুজ PQR ত সোৱা এতিয়া ত্ৰিভুজ PQR ত ত্ৰিভুজৰ এই বহি কোণটো যেটো আছে যে অৰ্থাৎ এংগল SPR ইকুয়াল টু কি হৈ যাব
যে এংগেল পি আর কিউ প্লাস এংগেল আর কিউ পি কিয় সমান হ'ব কাৰণ ত্ৰিভুজ এটাৰ বহি কোণ ইয়াৰ বিপৰীত অন্তকোণ দুটাৰ সমষ্টিৰ সমান ওকে সমষ্টিৰ সমান এটা আমি উপপাদ্য পাইছো হয় নহয় ইয়াৰ আগৰ ভিডিঅটো যদি তোমালোকে চাইছা ইয়াৰ আগৰ ভিডিঅত এইটো উপপাদ্য ব্যৱহাৰ হৈছিল গতিকে সো এংগেল এছ পি আৰ অৰ্থাৎ এই পি কোণটো কিমান 135 ডিগ্ৰী গতিকে আমি এংগেল এছ পি আৰৰ জায়গাত কি বহুৱাম যে 135 ডিগ্ৰী ইকুৱেল টু এংগেল পি আৰ কিউ ভালকে চোৱা এংগেল পি আৰ কিউ অৰ্থাৎ আৰ কোণটো এতিয়ালৈকে আমি পোৱা নাই গতিকে এংগেল পি আৰ কিউ বহাই দিম প্লাস এংগেল আৰ কিউ পি বা কিউ কোণটো আমি কিমান পাইছো 70 ডিগ্ৰী ইয়াতে কিউ কোণ আছে মাজৰটো গতিকে ইয়াতে কি বহুৱাই দিম 70 ডিগ্ৰী ওকে এতিয়া চোৱা 135 ডিগ্ৰী ইকুৱেল টু 135 ডিগ্ৰী এই প্লাসৰ 70 টো ইফালে আনিলে কি হৈ যাব মাইনাসৰ 70 হৈ যাব গতিকে মাইনাস 70 ডিগ্ৰী দি দিব তাৰ পিছত সিফালে কি হৈ যাব ইকুৱেল টু এংগেল পি আৰ কিউ এই চিনটো নিদিবা কাৰণ আমাৰ ইয়াতে অকল মাইনাস আছে ওকে তেতিয়া চোৱা 135 ৰ পৰা আমি কি কৰিম 70 ডিগ্ৰী মাইনাস কৰিম তো ইয়াতে 5 আৰু ইফালে 13 পৰা 7 গলে 6 গতিকে কিমান হৈ যাব 65 ডিগ্ৰী হৈ যাব এংগেল পি আৰ কিউ তো এটো আমাক উলিয়াব দিছিল না নহয় চোৱাচোন এটো যে এংগেল পি আৰ কিউ এটাকে এংগেল পি আৰ কিউ ইকুৱেল টু কিমান হৈ যাব 65 ডিগ্ৰী হৈ যাব আৰু এটো হৈ যাব কি আমাৰ সমাধান ওকে সো তোমালোকে আকৌ মই প্ৰথমৰ পৰা আকৌ তোমালোকক শেষলৈ দেখাই দিছো তোমালোকে ভিডিঅটো পজ কৰি অংকটো ভালদৰে পাতি লোৱা আমি এতিয়া নেক্সট 2 নম্বৰটো কৰিম তোমালোকে এটো পাতি লোৱা ওকে সো এতিয়া চোৱা নেক্সট 2 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে চিত্ৰ 6.36 ত এংগল x 62 ডিগ্ৰী আমাৰ এই এংগল x টো কিমান দিছে 62 ডিগ্ৰী আৰু আমাক কৈছে এংগল XYZ অৰ্থাৎ এই y কোণটো আমাক কিমান দি আছে 54 ডিগ্ৰী তো আমাক কৈছে যদি ত্ৰিভুজ XYZ ৰ YO এই YO টো কি YO আৰু ZO ক্ৰমে YO টো এংগল XYZ ৰ আৰু ZO টো এংগল XZY ৰ সমদ্বিখণ্ডক মানে সমান ভাগত এই কোণটোক এই YO এ কি কৰিছে সমান ভাগত ভাগ কৰিছে যদি এই কোণটো যদি 54 হয় 54 ৰ আধা কিমান হ'ব এইখিনি হ'ব আৰু আধা কোণখিনি হ'ব এইখিনি হ'ব সেই কথাটো কৈছে তো আমাক কৈছে তেন্তে এংগল OZY অৰ্থাৎ আমি কি উলিয়াব লাগে চোৱা যে OZY আমাক এই কোণটো উলিয়াব দিছে আৰু আমাক উলিয়াব দিছে এংগল YOZ আৰু এই কোণটো অৰ্থাৎ এই কোণটো আৰু এই কোণটো আমাক উলিয়াব দিছে এই সৰু ত্ৰিভুজৰ এই দুটা কোণ আমি নিৰ্ণয় কৰিব লাগে তো চোৱা এইখিনি আমি কেনেকৈ উলিয়াম প্ৰথমতে আমি ত্ৰিভুজ XYZ ৰ কি কৰিম তিনিটা কোণৰ সমষ্টি আমি জানো 180 ডিগ্ৰী তো ইয়াতে চোৱা 62 ডিগ্ৰী আছে আৰু ইয়াতে 54 ডিগ্ৰী আছে তো 180 ৰ পৰা এই দুটা প্লাস কৰি মাইনাস কৰি দিলে আমি এই তৃতীয় নম্বৰ কোণটো পাই যাম নে নাই চোৱাচোন যে 62 আৰু কিমান আছে 54 তো এটা যোগ কৰা 2 4 6 6 5 11 116 তো তিনিটা কোণৰ সমষ্টি যেহেতু 180 ডিগ্ৰী দুটা মিলি আমি 116 পাইছো তো 180 ৰ পৰা 116 মাইনাস কৰি দিলে আমি এটো পাই যাম তো 10 ৰ পৰা 6 গলে 4 ইফালে 7 ৰ পৰা 1 গলে 6 অৰ্থাৎ কিমান হৈ যাব এই গোটেইখিনি এইখিনি z কোণটো কিমান হৈ যাব 64 ডিগ্ৰী হৈ যাব কিমান হৈ যাব 64 ডিগ্ৰী তো 64 ডিগ্ৰী ওলোৱাৰ পিছত চোৱা এটো যেহেতু 54 আছে 54 ৰ আধা কিমান হ'ব চোৱাচোন 54 ক আমি যদি 2 ৰে হৰণ কৰো 2 এর পাছত 2 বাৰ 1 বাকি আছে 14 ত 7 বাৰ অৰ্থাৎ এটো হৈ যাব 27 ডিগ্ৰী আৰু এটো যেহেতু আমি 64 পাইছো তো 64 ৰ আধা যদি আমি কৰো 2 6 3 বাৰ 2 4 2 বাৰ এইখিনি অংক কিমান হৈ যাব 32 ডিগ্ৰী হৈ যাব এটো 27 আৰু এটো কিমান হৈ যাব 32 ডিগ্ৰী তো এনেকৈ আমি কি কৰিব পাৰিম এই দুটা কোণ উলিয়াই আমি কি কৰিম এটো কোণ পাই গৈছো আৰু এটো কোণ পাই গৈছো মানে সৰু ত্ৰিভুজৰ এই দুটা কোণ কি কৰিবা প্লাস কৰিলে আমি কিমান পাম চোৱা 32 ৰ লগত 27 চোৱা 2 7 9 আৰু 3 2 5 59 তো 180 ৰ পৰা 59 মাইনাস কৰি দিলে আমি এই কোণটো পাই যাম হয় নহয় তো 10 ৰ পৰা 9 গলে 1 7 ৰ পৰা 5 গলে 2 আৰু ইফালে 1 তো কিমান হ'ব 121 হ'ব এটো হয় নহয় তো আমাৰ কি হৈ গল আটাইকিটা কোণ আমি এনেদৰে কি কৰিব পাৰিম উলিয়াব পাৰিম তো এটোই আমি এনেকৈ কৰিব লাগিব এনেকৈ কৰিলে একেবাৰে সহজ নিয়মত আমি উলিয়াব পাৰিম তো এতিয়া আকৌ প্ৰথমৰ পৰা চোৱা শেষলৈ আমি কৰিম চোৱা দিয়া আছে মই তোমালোকক জাস্ট এতিয়া বুজাই লৈছো ওভাৰভিউটো দি লৈছো দিয়া আছে আমাৰ এংগল x কিমান ডিগ্ৰী দিয়া আছে 62 ডিগ্ৰী আৰু এংগল XYZ আমাক কিমান দিয়া আছে 54 ডিগ্ৰী তো আমাক যেহেতু কৈছে ত্ৰিভুজ XYZ ৰ YO আৰু ZO ক্ৰমে এইখিনি সমদ্বিখণ্ডক তেন্তে আমাক উলিয়াব লাগে কি চোৱা OZY আমি উলিয়াব লাগে আৰু আমি উলিয়াব লাগে YOZ এই দুটা আমি উলিয়াব লাগে হয় নহয়
তো চোৱা এতিয়া আমি প্ৰথমতে কি কৰিম যে ডাঙৰ ত্ৰিভুজটো ল'ম হয়নে তো এইখিনি কৰাৰ আগতে আমাক যিখিনি মেনশ্যন কৰা আছে চোৱা যে YO আৰু ZO এইখিনি সমদ্বিখণ্ডক সেইখিনি আমি লিখি লম যে YO কিহৰ যে এংগল XYZ ৰ এংগল XYZ ৰ সমদ্বিখণ্ডক আৰু কি আছে যে ZO তো এইটো লিখি দিয়া যে ZO এংগল XZY ৰ এংগল XZY ৰ সমদ্বিখণ্ডক তো এই দুটা বস্তু আমি কি কৰিছো মেনশ্যন কৰি লৈছো এতিয়া আমাৰ প্ৰথম কাম কি হ'ব যে ডাঙৰ ত্ৰিভুজটো ল'ম যে ত্ৰিভুজ XYZ ৰ পৰা ত্ৰিভুজ XYZ ৰ পৰা আমি কি পাম আটাইকেইটা কোণ আমি কিমান পাম 180 ডিগ্ৰী তো আমি কি কৰিম যে এংগল YXZ প্লাস এংগল XZY প্লাস এংগল ZYX তিনিটা কোণ মিলি আমি কিমান পাম 180 ডিগ্ৰী ওকে তো এতিয়া চোৱা যে x কোণটো আমাক কিমান দি আছে 62 ডিগ্ৰী প্লাস z কোণটো আমি উলিয়াম গতিকে এংগল XZY প্লাস এংগল কি দিছে ZYX অৰ্থাৎ এই ডাঙৰ y কোণটো কিমান দি আছে ইয়াতে 54 ডিগ্ৰী তো ইকুয়াল টু কিমান হৈ যাব 180 ডিগ্ৰী তো এতিয়া চোৱা 62 ৰ লগত 54 আমি কি কৰিম প্লাস কৰিম তো 2 4 6 6 5 11 অৰ্থাৎ কিমান হ'ব 116 ডিগ্ৰী প্লাস এংগল XZY ইকুয়াল টু কিমান হৈ যাব 180 ডিগ্ৰী অৰ্থাৎ চোৱা 116 যদি আমি যদি সিফালে লৈ যাওঁ তেতিয়ালে কি হৈ যাব 180 ৰ পৰা মাইনাস হ'ব তো 180 ডিগ্ৰী মাইনাস 116 ডিগ্ৰী তো এংগল XZY কিমান হ'ব 180 ৰ পৰা আমি কি মাইনাস কৰিম 116 মাইনাস কৰিম তো চোৱা 10 ৰ পৰা 6 গলে 4 ইফালে 7 আছে 7 ৰ পৰা 1 গলে 6 কিমান হৈ যাব 64 ডিগ্ৰী হৈ যাব অৰ্থাৎ এই ডাঙৰ ত্ৰিভুজটোৰ চোৱা এই ডাঙৰ ত্ৰিভুজটোৰ আমি এই কোণটো কিমান পাই গৈছো 64 পাই গৈছো তো 64 পাই গৈছো মানে এইখিনি আধা কৰি দিলে আমি বাকি অংকখিনি পাই যাম হয় নহয় তো এইটো আছিল আমাৰ মেইন টাৰ্গেট এতিয়া আমি মেইন যিখিনি আমাক উলিয়াব আছে আমি সেইখিনি কৰিম তো চোৱা তো আমাক এই ত্ৰিভুজটোত এই y কোণটো আমাক কিমান দি আছে যে এংগল XYZ আমাক কিমান দি আছে 54 ডিগ্ৰী তো চোৱা আমাক দিয়া আছে যে এংগল XYZ আমাক কিমান দিয়া আছে 54 ডিগ্ৰী এটো কি দিয়া আছে তো আমি যদি কি কৰো হাফ হাফ যদি দুইফালে যদি লগাই দিও যে এংগল হাফ অফ এংগল XYZ ইকুয়াল টু হাফ অফ 54 ডিগ্ৰী ওকে তো চোৱা যে XYZ ভালকে চোৱা যে XYZ ৰ আধা কি হ'ব যে OZ ভালকে চোৱা যে OYZ হ'ব নাই মানে এই আটাইখিনি কোণৰ আধা কি হ'ব এইখিনি হ'ব OYZ হ'ব তো আমি ইয়াতে লিখিব পাৰিম যে এংগল OYZ ইকুয়াল টু 2 এর পাছক দুইবার এক বাকি আছে 14 14 কেইবাৰ 7 বাৰ অৰ্থাৎ কিমান হৈ যাব 27 ডিগ্ৰী এইখিনি আমি আধা কিয় দেখুৱাব পাৰিছো কাৰণ ইয়াতে যেহেতু পাইছো আমি যে YO টো কি যে এই কোণটোৰ কি আধা হয় নহয় সমদ্বিখণ্ডক সেইটো কাৰণে আমি দেখুৱাব পাৰিছো তো আমি এইখিনি অংক কিমান পাই গৈছো 27 ডিগ্ৰী ওকে তো এইখিনি পাই গৈছো মানে এতিয়া আমি এইখিনি উলিয়াব পাৰিম হয় নহয় আকৌ চোৱা আকৌ আমি কি পাইছো যে এংগল XZY এটো চোৱা যে XZY আমি কিমান পাইছো 64 ডিগ্ৰী যে এংগল XZY আমি কিমান পাইছো 64 ডিগ্ৰী তো ইয়াতো যদি আমি যদি হাফ যদি লগাই দিও চোৱা XZY ইকুয়াল টু হাফ অফ 64 ডিগ্ৰী তো এতিয়া চোৱা যে হাফ অফ এংগল XZY ভালকে চোৱা এংগল XZY ৰ আধা কি হ'ব এংগল OZY হ'ব হয় নহয় তো এংগল OZY ইকুয়াল টু 2 6 3 বাৰ 2 4 2 বাৰ অৰ্থাৎ কিমান হৈ যাব 32 ডিগ্ৰী অৰ্থাৎ এংগল OZY ইকুয়াল টু কিমান হৈ যাব OZY এইখিনি অংক কিমান হৈ যাব 32 ডিগ্ৰী তো 32 ডিগ্ৰী আৰু ইফালে কিমান পাইছো 27 ডিগ্ৰী হয় নহয় গতিকে আমি কি কৰিম ত্ৰিভুজ এতিয়া সৰু ত্ৰিভুজটো ল'ম যে OYZ বা OZY তো এতিয়া ত্ৰিভুজ OYZ ৰ পৰা চোৱা যে এতিয়া ত্ৰিভুজ OYZ ৰ পৰা সৰু ত্ৰিভুজটোৰ ক্ষেত্ৰত এতিয়া আমি এটো কেনেকৈ উলিয়াম চোৱা যেটো ডাঙৰ ত্ৰিভুজটোৰ ভিতৰত আছে এটো হল O এটো হল Y এটো হল Z তো চোৱা Z কোণটো আমি কিমান পাইছো 32 ডিগ্ৰী তাৰ পিছত ইফালে Y কোণটো আমি কিমান পাইছো 27 ডিগ্ৰী মানে নহয় এতিয়া আমি এই দুটা ত্ৰিভুজ এই ত্ৰিভুজৰ এই দুটা কোণ কি কৰিম প্লাস কৰিম তো প্লাস কৰি আমি কি কৰিম 180 ৰ পৰা মাইনাস কৰিম তেতিয়া আমি কি পাই যাম এই তৃতীয় নম্বৰ কোণটো পাই যাম কিয় পাম কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী হয় নহয় তো 27 ৰ লগত 32 প্লাস কৰা
তো 3 2 5 3 2 5 7 2 কিমান 9 আৰু ইফালে 2 3 5 অৰ্থাৎ কিমান হৈ যাব 59 ডিগ্ৰী হয়নে নহয় তো 59 ডিগ্ৰী পাই গৈছো মানে এতিয়া আমি 180 ৰ পৰা মাইনাস কৰি দিম 59 তেতিয়া আমি এটো পাই যাম নে নাই পাই যাম তেতিয়া আমি এই সৰু ত্ৰিভুজটোৰ ক্ষেত্ৰত আটাইখিনি কোণ ল'ম যে এংগল O Y Z তাৰপিছত Y Z O তাৰপিছত Z O Y এনেকৈ ল'ম তিনিটা কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী তো এংগল O Y Z প্লাছ এংগল Y Z O প্লাছ এংগল Z O Y তিনিটা কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী তেতিয়া চোৱা y কোণটো কিমান 27 ডিগ্ৰী তো 27 ডিগ্ৰী প্লাছ y z o z কোণটো কিমান 32 ডিগ্ৰী প্লাছ এংগল z o y ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী তো 27 ৰ লগত 32 প্লাছ কৰা 7 2 9 3 2 5 কিমান হৈ যাব 59 ডিগ্ৰী তো 59 ডিগ্ৰী প্লাছ এংগল z o y ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী তো 59 ইফালে প্লাছৰ হৈ আছে সিফালে গ'লে কি হ'ব মাইনাছৰ হৈ যাব তো 180 ডিগ্ৰী মাইনাছ 59 180 ৰ পৰা 59 মাইনাছ কৰি দিয়া 10 ৰ পৰা 9 গ'লে 1 7 ৰ পৰা 5 গ'লে 2 আৰু 1 গতিকে যে এংগল ZOY কিমান হৈ যাব 121 ডিগ্ৰী অৰ্থাৎ 121 ডিগ্ৰী তো আমি এই কোণটো কিমান পাই যাম 121 ডিগ্ৰী হয় নহয় তো চোৱাচোন আমাক এইটোই উলিয়াব দিছিল এইটো কিমান পাই গৈছো আমি 121 ডিগ্ৰী তো এইটো আছিল আমাৰ সমাধান সো আমাক এই দুটা উলিয়াব দিছিল আমি এই দুটা উলিয়ালো এইটো কোণ আৰু এইটো কোণ উলিয়ালো তো আমাৰ এইটোই কি হৈ গ'ল সমাধান হৈ গ'ল তো চোৱা তোমালোকে প্ৰথমৰ পৰা শেষ হ'লে আকৌ অংকটো পাতি লোৱা ওকে ভিডিওটো পজ কৰি ভালদৰে পাতি লোৱা অংকটো ঠিক আছে তো একেবাৰে শেষত এনেকৈ লিখি দিব পাৰা যে এতেকে আমাক কি উলিয়াব দিছিলে আমাক উলিয়াব দিছিলে এই z কোণটো অৰ্থাৎ এংগল OZY এংগল OZY কিমান পাইছো আমি 32 ডিগ্ৰী আৰু এটা আমাক উলিয়াব দিছিলে কি O কোণটো অৰ্থাৎ এংগল YOZ এংগল YOZ আমি কিমান পাইছো 121 ডিগ্ৰী তো এইটো হৈ যাব কি আমাৰ সমাধান ঠিক আছে তোমালোকে ভালদৰে অংকটো পাতি লোৱা এতিয়া আমি নেক্সটটো কৰিম চোৱা এতিয়া চোৱা 3 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে চিত্ৰ 6.37 ত যদি AB সমান্তৰাল DE আৰু এংগল BAC ইকুৱেল টু 35 ডিগ্ৰী আৰু এংগল CDE 53 ডিগ্ৰী তেন্তে আমি এংগল DCE উলিয়াব লাগে তো চোৱা এইটো হ'ল চিত্ৰ য'ত AB এই বাহুটো এই DE বাহুৰ সমান্তৰাল আৰু আমাক কৈছে এংগল BAC চোৱা ভালকে আমাক কৈছে এংগল BAC অৰ্থাৎ এই কোণটো কিমান যে 35 ডিগ্ৰী আৰু এংগল CDE আৰু এই D কোণটো আমাক কিমান কৈছে 53 ডিগ্ৰী তেন্তে এংগল DCE আমাক উলিয়াব দিছে এংগল DCE অৰ্থাৎ এই কোণটো আমি উলিয়াব লাগে তো চোৱা একেবাৰে ইজি কেনেকৈ কৰিবা এইটো যদি 35 ডিগ্ৰী হয় এইটো কিমান হ'ব 35 ডিগ্ৰী হ'ব কাৰণ কি কোণ একান্তৰ কোণ হয় নহয় চোৱা যে z আকাৰৰ লাগিলে এনেকৈ থাকক লাগিলে এনেকৈ থাকক কিন্তু এইটো কোণ কি একান্তৰ কোণ হয় নহয় এইটো কোণৰ একান্তৰ কোণ গতিকে এইটো 35 হ'ল এইটো কিমান হৈ যাব অটোমেটিক 35 হৈ যাব তো 35 আৰু 53 যোগ কৰি এই ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি যেহেতু 180 ডিগ্ৰী গতিকে এই দুটা যোগ কৰি 180 ডিগ্ৰীৰ পৰা মাইনাছ কৰি দিলে আমি কি পাই যাম এইটো পাই যাম নে নাই তো চোৱা 53 লগত 35 প্লাছ কৰা তো 3 5 8 5 3 8 88 তো 180 ৰ পৰা আমি 88 মাইনাছ কৰিম 10 ৰ পৰা 8 গ'লে 2 আৰু ইফালে আছে 7 তো 17 ৰ পৰা 8 গ'লে 9 হ'ব তো কিমান হৈ যাব 92 হৈ যাব নে এইটো 92 হৈ যাব তো এইটোই হৈ যাব কি আমাৰ সমাধান আমি প্ৰথমৰ পৰা শেষলৈ যিখিনি দিয়া আছে আমি সেইমতে কৰিম চোৱা যে দিয়া আছে AB বাহুৰডাল DE ৰ সমান্তৰাল আৰু আমাক দিয়া আছে যে এংগল BAC ইকুৱেল টু 35 ডিগ্ৰী আৰু এংগল CDE আমাক দিয়া আছে 53 ডিগ্ৰী তো আমি এংগল DCE উলিয়াব লাগে ওকে তো চোৱা তো যিহেতু AB বাহুৰডাল DE ৰ সমান্তৰাল এতিয়াকে আমি এইটো একান্তৰ কোণ দেখাব পাৰো নাই একান্তৰ কোণ দেখাব পাৰো যেহেতু AB প্যাৰেলাল DE এতেকে একান্তৰ কোণ অৰ্থাৎ BAC ভালকে চোৱা যে এংগল BAC ইকুৱেল টু এংগল DEC এই দুইটা কি হৈ যাব একান্তৰ কোণ হৈ যাব তো এংগল BAC মানে কিমান 35 ডিগ্ৰী হয় নাই 35 ডিগ্ৰী ইকুৱেল টু এংগল DEC তো DEC অৰ্থাৎ বা CED এই কোণটো আমি কিমান পাই গলো 35 ডিগ্ৰী পাই গলো অৰ্থাৎ এংগল DEC অৰ্থাৎ এই কোণটো আমি কিমান পাই গলো 35 ডিগ্ৰী পাই গলো ওকে আমি এংগল DEC টো 35 ডিগ্ৰী পাই গলো তো আৰু এই D কোণটো আমাক কিমান দিয়া আছে 53 ডিগ্ৰী তো আমি দুইটা কি কৰিম প্লাস কৰি 180 ৰ পৰা মাইনাস কৰি দিলে আমাৰ এইটো ওলাই যাব একেবাৰে শৰ্ট নিয়ম এইটো তেতিয়া আমি কি কৰিম সিম্পলি যে ত্ৰিভুজ DEC বা CDE
তো চোৱা এতিয়া এতিয়া ত্ৰিভুজ DEC ৰ পৰা এই ত্ৰিভুজটোৰ পৰা আমি কি পাম যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি আমি 180 ডিগ্ৰী পাম তো কি পাম যে এংগল সব প্ৰথমতে যদি আমি ডি কোণটো যদি লওঁ যে এংগল CDE প্লাস এংগল DEC প্লাস এংগল ECD তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী তো চোৱা ডি কোণটো আমি কিমান পাইছো 53 ডিগ্ৰী তো 53 ডিগ্ৰী প্লাস ই কোণটো আমি কিমান পাইছো 35 ডিগ্ৰী হয় নহয় তো 35 ডিগ্ৰী প্লাস এংগল ECD এই কোণটো আমি উলিয়াম যে ইকুয়াল টু 180 ডিগ্ৰী তো সব 53 লগত আমি 35 প্লাস কৰিম চোৱাচোন 3 পাঁচে 8 পাঁচে 3 8 অৰ্থাৎ কিমান হৈ যাব 88 ডিগ্ৰী প্লাস এংগল ECD ইকুয়াল টু কিমান হৈ যাব 180 ডিগ্ৰী তো এতিয়া চোৱা যে এংগল ECD ইকুয়াল টু 180 ৰ পৰা আমি কি কৰি দিম 88 টো মাইনাস কৰি দিম 180 ৰ পৰা 88 আমি মাইনাস কৰিলে কিমান হ'ব 10 ৰ পৰা 8 গলে 2 আৰু ইফালে 17 17 ৰ পৰা 8 গলে কিমান হৈ যাব 9 মানে কিমান হৈ যাব 92 ডিগ্ৰী অৰ্থাৎ এংগল ECD আমি কিমান পাই গলো এটো চোৱা আমি এংগল ECD অৰ্থাৎ C কোণটো আমাক উলিয়াব দিছিলে আমি উলাই দিলো যে 92 ডিগ্ৰী তো চোৱা ECD আৰু আমাক উলিয়াব দিছিলে DCE অৰ্থাৎ মাজৰ কোণটো মেইন হয় নহয় গতিকে ইয়াতে C কোণটো আমি পাই গলো 92 অৰ্থাৎ এতেকে আমি লিখিব পাৰো যে এংগল DCE 92 ডিগ্ৰী আৰু এটো হৈ যাব কি আমাৰ 3 নম্বৰ কোৱেশ্চনটোৰ সমাধান তো মই আকৌ তোমালোকক প্ৰথমৰ পৰা শেষলৈ দেখাই দিছো তোমালোকে ভালদৰে ভিডিওটো পজ কৰি অংকটো পাতি লোৱা ওকে তো আমি নেক্সট অংকটো কৰিম চোৱা এতিয়া চোৱা 4 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে চিত্ৰ 6.38 ত এই চিত্ৰটোত আমাক কৈছে যদি PQ আৰু RS ৰেখাই T বিন্দুত কটাকটি কৰে আমাক কি কৈছে এই PQ আৰু RS ৰেখাডালে কি কৰিছে S বিন্দুত কটাকটি কৰিছে তো আমাক কৈছে এংগল PRT কিমান 40 ডিগ্ৰী এই R কোণটো আমাক 40 ডিগ্ৰী কৈছে আৰু এংগল RPT অৰ্থাৎ এই P কোণটো আমাক কিমান কৈছে 95 ডিগ্ৰী আৰু এংগল TSQ মানে এই S কোণটো কিমান কৈছে 75 ডিগ্ৰী তো আমি নিৰ্ণয় কৰিব লাগে যে এংগল SQT এই Q কোণটো আমি কি কৰিব লাগে উলিয়াব লাগে তো সো একেবাৰে ইজি এইটো মেথড আমি কেনেকৈ কৰিম চোৱা প্ৰথমতে আমি কি কৰিম এই সৰু ত্ৰিভুজটো লৈ লম আমি এই কোণটো আমাৰ টাৰ্গেট তো এই সৰু ত্ৰিভুজটোৰ ক্ষেত্ৰত তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব তো চোৱা প্ৰথমতে আমি কি কৰিম এই ত্ৰিভুজটোৰ এই কোণটো যদি আমি উলিয়াই দিও তেতিয়ালে আমি এইটো অটোমেটিক ইকুৱেল পাই যাম কিয় পাই যাম কাৰণ এইটো কি কোণ বিপৰীত কোণ তো 95 ৰ লগত যদি আমি 40 যদি প্লাস কৰো চোৱা যে 5 আৰু 9 4 কিমান ইফালে 13 তো 135 হ'ব তিনিটা কোণৰ মানে এই এটো কি কৰিম এই দুটা যোগ কৰি 135 পাইছো তো 180 ৰ পৰা 135 মাইনাস কৰি দিলে আমি এই কোণটো পাই যাম না নাই তো চোৱাচোন 180 ৰ পৰা যদি আমি 135 যদি মাইনাস কৰো 10 ৰ পৰা 5 গলে 5 7 ৰ পৰা 3 গলে কিমান 4 অৰ্থাৎ এইটো 45 ডিগ্ৰী পাই যাম তো এইটো 45 ডিগ্ৰী মানে কিমান এইটো 45 ডিগ্ৰী হয় নহয় তো এতিয়া সৰু এই TSQ এই ত্ৰিভুজটোৰ ক্ষেত্ৰত 45 ৰ লগত আমি যদি 75 যদি প্লাস কৰো পাছে পাছে 10 শূন্য হাতৰ 1 7 4 11 1 12 অৰ্থাৎ 120 ডিগ্ৰী এইটো হৈ যাব নাই অটোমেটিক এইটো 120 ডিগ্ৰী হৈ যাব তো এনেকৈ আমি কি কৰিব পাৰিম এই এংগল SQT অৰ্থাৎ Q কোণটো আমি উলিয়াব পাৰিম ঠিক আছে এইটোই হল একেবাৰে শৰ্টকাট মেথড তো মই তোমালোকক অংকটো ভালদৰে কৰাই দিম তোমালোকে অংকটো পাতি লোৱা তো সো আমাক যিখিনি দিয়া আছে চোৱা যে দিয়া আছে PQ আৰু RS ৰেখাই T বিন্দুত কটাকটি কৰে ৰেখাই T বিন্দুত কটাকটি কৰে T বিন্দুত কটাকটি কৰে তো এংগল PRT এইখিনিও আমাক দিয়া আছে যে 40 ডিগ্ৰী আৰু এংগল RPT কিমান দিয়া আছে 95 ডিগ্ৰী আৰু এংগল TSQ কিমান দিয়া আছে 75 ডিগ্ৰী তো আমাক উলিয়াব দিছে কি এংগল SQT এটা আমি নিৰ্ণয় কৰিব লাগে তো মই যেনেকৈ স্টেপ বাই স্টেপ অংকখিনি কৈছো তেনেকৈ কৰা প্ৰথমতে আমি ত্ৰিভুজ PRT লম চোৱা যে ত্ৰিভুজ PRT ৰ পৰা এই ত্ৰিভুজটোৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী তো চোৱা প্ৰথমতে আমি কি কৰিম যে এংগল যিটোৱে লোৱা যে এংগল PRT R কোণটো লৈছো যে PRT প্লাস এংগল RTP প্লাস এংগল TPR তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী তো সব R কোণটো আমি কিমান পাইছো 40 ডিগ্ৰী হয় নহয় চোৱা R কোণটো কিমান পাইছো 40 ডিগ্ৰী তাৰপিছত P কোণটো আমি কিমান পাইছো 95 ডিগ্ৰী T কোণটো আমি উলিয়াব লাগে তো এংগল RTP প্লাস এংগল TPR তো P কোণটো আমি কিমান পাইছো 95 ডিগ্ৰী ইকুয়াল টু কিমান হৈ যাব 180 ডিগ্ৰী তো 95 ৰ লগত আমি 40 প্লাস কৰিম 5 আৰু 9 4 কিমান হ'ব 13 অৰ্থাৎ কিমান হৈ যাব 135 ডিগ্ৰী প্লাস এংগল RTP ইকুয়াল টু কিমান হৈ যাব 180 ডিগ্ৰী
তো চোৱা যে এংগল RTP ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰীৰ পৰা 135 আমি মাইনাছ কৰি দিম। তো 180 পৰা 135 মাইনাছ কৰিলে 10 পৰা 5 গ'লে 5, ইফালে আছে 7, 7 পৰা 3 গ'লে 4, অৰ্থাৎ কিমান হৈ যাব যে এংগল RTP 45 ডিগ্ৰী হৈ যাব। অৰ্থাৎ এই টি কোণটো আমি কিমান পাই গ'লো 45 ডিগ্ৰী। তো এইটো যদি 45 ডিগ্ৰী হয় তেতিয়াহ'লে অট'মেটিক এইটোও কিমান হৈ যাব 45 ডিগ্ৰী হৈ যাব, হয় নহয়? তো আমি সেই বস্তুটোৱে লিখি দিম যে এংগল RTP ইকুৱেল টু এংগল STQ। তো এতিয়া এংগল RTP ইকুৱেল টু এংগল STQ ইকুৱেল টু এংগল STQ। কিয়? কাৰণ দুয়োটা কি আকাৰৰ কোণ বিপ্ৰতীপ কোণ। এইটো কোণ কেচিৰ নিচিনা যে আছে, মই আগৰ ক্লাছখিনিত মই তোমালোকক বুজাইছিলো, হয় নহয়? এইটো কি হৈ যাব বিপ্ৰতীপ কোণ। অৰ্থাৎ এংগল RTP কিমান আছে 45 ডিগ্ৰী। গতিকে এংগল RTP মানে কিমান 45 ডিগ্ৰী ইকুৱেল টু এংগল STQ। এতেকে এংগল STQ ৰ মান কিমান হৈ যাব 45 ডিগ্ৰী হৈ যাব। ওকে, তো এইটোৰ মান আমি 45 চোৱা ভালকে চিত্ৰটোত, মানে আমি STQ এইটোৰ মান আমি কিমান পাই গ'লো 45। তো আমাক উলিয়াব দিছিলে কোনটো যে SQT, এই কোণটো আমি উলিয়াব লাগে। তো এই কোণটো আমি কেনেকৈ উলিয়াম, এই দুটা প্লাছ কৰি 180 পৰা মাইনাছ কৰি দিম। তো 45 আৰু 75 প্লাছ কৰা, পাছে পাছে 10 শূন্য 7 1, 7 4 কিমান 11, 11 কিমান 12, অৰ্থাৎ 120 ডিগ্ৰী এইটো হৈ যাব। মানে এতিয়া আমি কি কৰিম ত্ৰিভুজ TSQ ৰ পৰা চোৱা, এতিয়া ত্ৰিভুজ TSQ ৰ পৰা চোৱা, মই ইয়াতে লাগিলে তোমালোকৰ সুবিধাৰ্থে চিত্ৰটো আকৌ আঁকি দিছো। চোৱা এইখিনি আমি নাকো হা, এইখিনিতো এনেকে থাকিবই। চোৱা এইটো হ'ল T, এইটো হ'ল S, এইটো হ'ল Q। তো এই কোণটোৰ মান আমি কিমান পাইছো 75 আৰু এইটো কিমান 45। তো এইটো 75, এইটো 45 আৰু এইটো আমি উলিয়াম। তো ত্ৰিভুজ TSQ ৰ পৰা আমি কি পাম যে এংগল TSQ প্লাছ এংগল SQT প্লাছ এংগল QTS, তিনিটা কোণৰ সমষ্টি কিমান ত্ৰিভুজৰ 180 ডিগ্ৰী, হয়নে? তো চোৱা S কোণটো আমাক কিমান দিয়া আছে 75 ডিগ্ৰী প্লাছ Q কোণটো আমি উলিয়াব লাগে যে SQT, আৰু T কোণটো আমি কিমান পাইছো 45 ডিগ্ৰী ইকুৱেল টু কিমান 180 ডিগ্ৰী। তো চোৱা 75ৰ লগত আমি 45 প্লাছ কৰিম, পাছে পাছে 10 শূন্য 7 1, 7 4 11 12, অৰ্থাৎ কিমান হৈ যাব 120 ডিগ্ৰী প্লাছ এংগল SQT ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী। ওকে, তো এংগল SQT কিমান হৈ যাব যে ইফালে 120 প্লাছত আছে, সিফালে গ'লে কি হ'ব মাইনাছত। তো এংগল SQT কিমান হৈ যাব 180 পৰা আমি 120 মাইনাছ কৰিলে 60 পাম, গতিকে কিমান হৈ যাব 60 ডিগ্ৰী হৈ যাব। ওকে, তো এংগল SQT কিমান পাই গ'লো আমি 60 ডিগ্ৰী। তো এইটোৱে হৈ গ'ল আমাৰ এনসাৰ, বুজি পাইছা? তো এই বস্তুখিনি আমি কেনেকৈ পাইছো যে 180 ডিগ্ৰী ইয়াতে লিখি দিব লাগিলে সাইডত যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি, ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী। ওকে, তো মই প্ৰথমবাৰ শেষলৈ আকৌ দেখুৱাই দিছো, তোমালোকে ভালদৰে অংকটো পাতি লোৱা। ইয়াতো লাগিলে ইয়াতে লিখি দিবা যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি, তিনিটা কোণ এড কৰিলে আমি কিমান পাম 180 ডিগ্ৰী পাম। তো মই আকৌ প্ৰথমৰ পৰা শেষলৈ দেখুৱাই দিছো, তোমালোকে অংকটো ভালদৰে বহীত পাতি লোৱা, ভিডিঅ'টো পজ কৰি অংকটো লিখি লোৱা। ওকে, তেতিয়া আমি নেক্সট অংকটো কৰিম, চোৱা চাই থাকা। ঠিক আছে, সো এতিয়া আমি নেক্সটটো কৰো চোৱা। তো এতিয়া চোৱা 5 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে, 5 নম্বৰ কুৱেশ্যনটো আমাক কৈছে যে চিত্ৰ 6.39ত যদি PQ লম্ব PS, আমাক কি কৈছে যে এই PQ টো এই PS ৰ লম্ব, বুজি পাইছা নাই? এই PS টো PQ ৰ ওপৰত লম্ব, আৰু আমাক কৈছে PQ পেৰেলেল SR, এই PQ টো এই SR বাহুৰ কি সমান্তৰাল, আৰু আমাক কৈছে এংগল SQR এইখিনি অংশ আমাক কিমান কৈছে 28 ডিগ্ৰী, আৰু এংগল QRT ভালকে চোৱা, আৰু এংগল QRT এইটো কিমান দিয়া আছে 65 ডিগ্ৰী। তেন্তে X আৰু Y ৰ মান আমি উলিয়াব লাগে, X আৰু Y ৰ মান আমি কি কৰিব লাগে উলিয়াব লাগে। তো একদম ইজি, তোমালোকে কেনেকৈ কৰিবা চোৱা। আমি যদি প্ৰথমতে কি কৰো যে SQR এই ত্ৰিভুজটো যদি আমি লওঁ প্ৰথমে, তেতিয়াহ'লে এই ত্ৰিভুজটোত চোৱা এই কোণটো দিয়া আছে। এতিয়া ত্ৰিভুজ এটা তাৰ বহি কোণ, তাৰ ভিতৰৰ অন্তকোণ বিপৰীত অন্তকোণ দুটাৰ সমষ্টিৰ সমান, এটা উপপাদ্য তোমালোকক কৈছিলো। গতিকে এইটো যদি ত্ৰিভুজৰ বহি কোণ হয় তেতিয়াহ'লে এইটো যদি 65 হয়, এইটো আৰু এইটো দুয়োটা মিলি কিমান হ'ব 65।
কাৰণ এইটো উপপাদ্য। তো 65 ৰ পৰা যদি আমি 28 যদি মাইনাছ কৰি দিওঁ তেতিয়াহ'লে আমি এইটো অট'মেটিক পাই যাম, হয়নে নহয়? তো চাওক 15 পৰা 8 গ'লে তো কিমান হ'ব 7 আৰু ইফালে আছে কিমান 5, 5 ৰ পৰা 2 গ'লে 3। তো এইটোৰ মান কিমান হৈ যাব 37 ডিগ্ৰী। তো 37 আৰু 28 যদি আমি যদি প্লাছ কৰি দিওঁ, প্লাছ কৰি 180 ৰ পৰা মাইনাছ কৰি দিলে আমি এইটো পাই যাম, হয় নহয়? তো 37 ৰ লগত 28 প্লাছ কৰিবা, তো 8 খাটে কিমান 15 5 7 1 তাৰপিছত 3 দিয়ে 5 1 6 অৰ্থাৎ কিমান হ'ব 65, হয় নে নহয়? তো 65 পাইছো এই দুটা এড কৰি। তো 180 ৰ পৰা যদি আমি এতিয়া 65 যদি মাইনাছ কৰি দিওঁ, চোৱা মাইনাছ কৰি দিলে আমি এই কোণটো পাই যাম। তো 10 ৰ পৰা 5 গ'লে 5, ইয়াতে আছে 7, 7 ৰ পৰা 6 গ'লে 1 1 অৰ্থাৎ এই কোণটোৰ মান আমি কিমান পাই যাম 115 ডিগ্ৰী। ওকে, তো 115 ডিগ্ৰী পাই গৈছো মানে আমি কি কৰিব পাৰিম এতিয়া, আমি এক্সৰ মান আৰু ৱাইৰ মান উলিয়াব পাৰিম। কেনেকে উলিয়াম চোৱা, এইটো আমি এই কোণটোৰ মান কিমান পাইছো 37 ডিগ্ৰী। তো চোৱাচোন এইটোৰ ক্ষেত্ৰত এইখিনি মান কিমান হ'ব 90 ডিগ্ৰী, হয় নে নহয়? তো 90 ডিগ্ৰীৰ পৰা আমি 37 মাইনাছ কৰি দিছো, মানে কিমান হ'ব 10 ৰ পৰা 7 গ'লে 3, ইফালে আছে 8, 8 ৰ পৰা 3 গ'লে 5 অৰ্থাৎ 53 ডিগ্ৰী হৈ যাব ৱাইৰ মান। আৰু এক্সৰ মান কিমান হ'ব চোৱা, এইটো যদি 65 ডিগ্ৰী হয় তেতিয়াহ'লে এই দুয়োটা মিলি কিমান হ'ব 65, কাৰণ কি কোণ একান্তৰ কোণ। তো 65 ৰ পৰা 28 মাইনাছ কৰি দিলে আমি এক্সৰ মান পাই যাম নে নাই? 65 ৰ পৰা 28 মাইনাছ কৰি দিলে আমি এক্সৰ মান পাই যাম। তো এনেকে আমি কি কৰিম ষ্টেপ বাই ষ্টেপ অংকটো কৰিম, ঠিক আছে? তো এইটো নিয়মতে আমি কৰিম, নহ'লে তুমি আৰু বেলেগ নিয়মতো কৰিব পাৰা। এইটো 90 ডিগ্ৰী আছে, তুমি এইটো যদি কি কৰা এইটো 65 হ'ব, তো এই দুটা প্লাছ কৰি এক্সৰ মান পাই যাবা। তো এক্সৰ মান যিমান পাবা এইটো 90, তো এই দুটা প্লাছ কৰি আমি ৱাইৰ মান পাই যাম। তুমি সেইটো নিয়মতো কৰিব পাৰা। তো মই যিটো সহজ নিয়ম সেইটো নিয়মত কৰাম। চোৱা প্ৰথমতে আমাক যিখিনি দিয়া আছে আমি সেইখিনি লিখি লওঁ। চোৱা যে দিয়া আছে পি কিউ লম্ব পি এছ আৰু পি কিউ পেৰেলেল এছ আৰ, আৰু আমাক দিয়া আছে এংগেল এছ কিউ আৰ কিমান 28 ডিগ্ৰী, এই এছ কিউ আৰ, আৰু আমাক দিয়া আছে এংগেল কিউ আৰ টি কিমান দিয়া আছে 65 ডিগ্ৰী। তো আমি এক্সৰ মান আৰু ৱাইৰ মান নিৰ্ণয় কৰিব লাগে। তো ভালদৰে চোৱা, প্ৰথমতে আমি কি কৰিম ত্ৰিভুজ আমি এইটো ল'ম। চোৱা আমি প্ৰথমতে কি কৰিম এই ত্ৰিভুজটো ল'ম। এই ত্ৰিভুজটো ল'লে প্ৰথমতে মই যেনেকে কৈছিলো যে ত্ৰিভুজ এটাৰ তাৰ বহী কোণ ইয়াৰ বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান, হয় নহয়? তো আমি প্ৰথমতে ল'ম যে ত্ৰিভুজ কিউ আৰ এছৰ পৰা কেনেকে পাম যে এই যিটো কোণ আছে যে এংগেল কিউ আৰ টি, এংগেল কিউ আৰ টি ইকুৱেল টু কি হ'ব এংগেল আৰ কিউ এছ প্লাছ এংগেল এছ কিউ আৰ কিউ এছ আৰ, কিউ এছ আৰ মানে ইয়াৰ বহীকোণ বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান। তো চোৱা কিউ আৰ টি মানে এই কোণটো আমি কিমান পাইছো বহীকোণটো 65 ডিগ্ৰী। আৰু এইটো কিয় হৈছে কাৰণ লিখি দিবা, ত্ৰিভুজৰ বহীকোণ ইয়াৰ বিপৰীত অন্তঃকোণ দুটাৰ এইটো এটা উপপাদ্য অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান, মানে যোগফলৰ সমান, ঠিক আছে? ত্ৰিভুজ এটাৰ বহীকোণ ইয়াৰ বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান। তো এই কোণটো আমি পাইছো 65 ডিগ্ৰী, তাৰপিছত এইটো আৰ কিউ এছ হ'ব, ইয়াতে আৰ কিউ এছ প্লাছ কিউ এছ আৰ দুয়োটা কোণ। তো কিউ কোণটো আমি আৰ কিউ এছ আমি কিমান পাইছো 28 ডিগ্ৰী, গতিকে ইয়াতে 28 ডিগ্ৰী বহাই দিম, তাৰপিছত এংগেল কিউ এছ আৰ। অ'কে, তো ইফালে 28 প্লাছৰ আছে, ইফালে আহিলে কি হ'ব মাইনাছৰ হ'ব, ইকুৱেল টু এংগেল কিউ এছ আৰ। তো চোৱা 65 ৰ পৰা আমি যদি 28 যদি মাইনাছ কৰোঁ 15, 15 ৰ পৰা 8 গ'লে কিমান 7, তাৰপিছত 5 ৰ পৰা 2 গ'লে কিমান 3, অৰ্থাৎ কিমান হৈ যাব 37 ডিগ্ৰী। 37 ডিগ্ৰী হৈ যাব এংগেল কিউ এছ আৰ, অৰ্থাৎ এই এছ কোণটো আমি এইখিনি অংশ কিমান পাই গৈছো 37 ডিগ্ৰী। অ'কে, তো চোৱাচোন এংগেল কিউ এছ আৰ মানে এংগেল কিউ এছ আৰ আমি কিমান পাই গৈছো 37 ডিগ্ৰী পাই গৈছো। তো চোৱাচোন এই কোণটো যদি 37 হৈ গৈছে তেতিয়াহ'লে এক্স কোণৰ মান কিমান হ'ব ভালদৰে চোৱাচোন। এক্স কোণৰ মানো কি হৈ যাব 37 হৈ যাব, কাৰণ কি কোণ এইটো একান্তৰ কোণ, হয়নে নহয়? এইটো আৰু বেছি শ্বৰ্টকাট হ'ব, গতিকে এইটো কৰা হ'ল। যিহেতু পি কিউ এছ আৰৰ পেৰেলেল আমি প্ৰথমতে দেখুৱাই লৈছো, এই ক্ষেত্ৰত আমি ক'ব পাৰো যে এই এক্স অৰ্থাৎ এংগেল পি কিউ এছ আৰু এই এংগেল কিউ এছ আৰ দুয়োটা কি হৈ যাব একান্তৰ কোণ হৈ যাব। অ'কে, তো এতেকে এংগেল ভালকে চোৱা যে এংগেল পি কিউ এছ ইকুৱেল টু এংগেল কিউ এছ আৰ, এইটো কি কোণ হৈ যাব যে একান্তৰ কোণ,
অৰ্থাৎ এংগল কিউ এছ আৰ কিমান পাইছো আমি 37 ডিগ্ৰী পাইছো এইমাত্ৰ এইটো হয় নহয় 37 ডিগ্ৰী পাইছো তো এই কোণটোৰ মান কিমান হৈ যাব যে এতেকে সো এংগল পি কিউ এছ ইকুয়াল টু কিউ এছ আৰ তো কিউ এছ আৰ আমি কিমান পাইছো 37 ডিগ্ৰী পাইছো অৰ্থাৎ এংগল পি কিউ এছ মানে কি পি কিউ এছ মানে কি এক্সৰ মান আমি কিমান পাই গৈছো 37 ডিগ্ৰী পাই গৈছো এতিয়া আমি কি কৰিম নেক্সট ওয়াইৰ মান উলিয়াম চোৱা এই কোণটোৰ মান আমি পাইছো 37 ডিগ্ৰী আৰু এই কোণটো আমাক দিয়া আছে 90 ডিগ্ৰী তো এই দুটা প্লাস কৰি দিম তো 90 ৰ লগত 37 প্লাস কৰিলে 9 3 কিমান 12 গতে কিমান হৈ যাব 127 ডিগ্ৰী হৈ যাব এই দুটা মিলি তো 180 ৰ পৰা আমি 127 মাইনাস কৰি দিলে আমি ওয়াইৰ মান পাই যাম নে নাই ওয়াইৰ মান পাই যাম তো চোৱা 10 ৰ পৰা 7 গলে 3 আৰু ইফালে 7 7 ৰ পৰা 2 গলে 5 অৰ্থাৎ কিমান পাই যাম এইটো ওয়াইৰ মান 53 ডিগ্ৰী পাই যাম ওকে তো এতিয়া চোৱা এতিয়া আমি এক্সৰ মান পাই গৈছো এতিয়া আমি ত্ৰিভুজ চোৱা আমি ত্ৰিভুজ এইটো লম পি কিউ এছ ত্ৰিভুজ পি কিউ এছ লম আমি লৈ কিনে আমি কি কৰিম ওয়াইৰ মান উলিয়াম ত্ৰিভুজ পি কিউ এছৰ পৰা আমি কি পাম তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী তো প্ৰথমতে কি লিখিম যে এংগল এছ পি কিউ প্লাস এংগল পি কিউ এছ প্লাস এংগল কিউ এছ পি তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী তো সব পি কোণটো কিমান 90 ডিগ্ৰী আৰু কিউ কোণটো কিমান 37 ডিগ্ৰী তো 90 ডিগ্ৰী প্লাস কিউ কোণৰ মান কিমান 37 ডিগ্ৰী প্লাস এংগল কিউ এছ পি ইকুয়াল টু কিমান 180 ডিগ্ৰী ওকে তো সো 90 ৰ লগত আমি 37 যদি প্লাস কৰো ইয়াতে কিমান হৈ যাব 7 আৰু 9 3 কিমান 12 গতে কিমান হৈ যাব 127 ডিগ্ৰী প্লাস এংগল কিউ এছ পি ইকুয়াল টু কিমান হৈ যাব 180 ডিগ্ৰী তো সো এংগল কিউ এছ পি ইকুয়াল টু কিমান হৈ যাব 180 ৰ পৰা আমি কি মাইনাস কৰি দিম 127 আমি মাইনাস কৰি দিম তো 180 ৰ পৰা 127 মাইনাস কৰিলে 10 ৰ পৰা 7 গলে 3 ইফালে আছে 7 7 ৰ পৰা 2 গলে কিমান 5 অৰ্থাৎ কিমান হৈ যাব যে কিউ এছ পি আমি কিমান পাই গলো 53 ডিগ্ৰী পাই গলো অৰ্থাৎ কিউ এছ পি মানে কি আছিল চোৱাচোন কিউ এছ পি মানে কি আছিল ওয়াই গতিকে ওয়াইৰ মান আমি কিমান পাই গলো 53 ডিগ্ৰী তো এইটোই হৈ যাব কি আমাৰ সমাধান অৰ্থাৎ আমি এক্সৰ মান পাই গৈছো 37 আৰু ওয়াইৰ মান পাই গৈছো 53 তো 37 ডিগ্ৰী আৰু ওয়াইৰ মান কিমান পাই গৈছো 53 ডিগ্ৰী তো এইটো হৈ যাব কি আমাৰ 5 নম্বৰ কোৱেশ্চনটোৰ সমাধান ওকে সো তোমালোকে ভালদৰে পাতিলো আমাৰ প্ৰথমৰ পৰা আকৌ শেষলৈ দেখুৱাই দিছো ঠিক আছে তো চোৱা ভালদৰে অংকটো পাতি লোৱা ওকে সো এতিয়া আমি নেক্সট 6 নম্বৰটো কৰিম চোৱা চিত্ৰ 6.40 ত্ৰিভুজ পি কিউ আৰৰ কৈছে যে কিউ আৰ বাহুটোক এছ বিন্দুলৈ তাৰপিছত এছ বিন্দুলৈ বঢ়াই দিয়া হল যদি এংগল পি কিউ আৰ যদি এংগল পি কিউ আৰ ইকুয়াল টু আৰু এংগল পি আৰ এছ এই কিউ কোণটো আৰু এই আৰ কোণটো সমদ্বিখণ্ডক দুডাল এই পি কিউ আৰ আৰু পি আৰ এছৰ সমদ্বিখণ্ডক অৰ্থাৎ সমান ভাগত ভাগ কৰি যি দুডাল বাহু গৈছে সেই দুডাল বাহুৱে গৈ ক'ত লগ ধৰিছে টি বিন্দুত লগ ধৰিছে বা মিলিত হৈছে তো আমি প্ৰমাণ কৰিব লাগে এংগল কিউ টি আৰ আমি প্ৰমাণ কৰিব লাগে এই কিউ টি আৰ অৰ্থাৎ এই টি কোণটো এংগল কিউ পি আৰ অৰ্থাৎ এই কোণটোৰ হাফ বুলি আমি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে ঠিক আছে একেবাৰে শৰ্ট ফৰ্মত তোমালোকক অংকটো কৰাম সো তোমালোকক যিখিনি দিয়া আছে ফাৰ্স্ট সেইখিনি আমি ফাৰ্স্ট লিখি লওঁ হয় নহয় তো আমাক কি দিয়া আছে যে দিয়া আছে ত্ৰিভুজ পি কিউ আৰৰ এইখিনি লিখি ল'বা ত্ৰিভুজ পি কিউ আৰৰ কিউ আৰ বাহুক এছ বিন্দুলৈ বঢ়াই দিয়া হল তাৰপিছত এইখিনি লিখা যে এংগল পি কিউ আৰ আৰু এংগল পি আৰ এছৰ সমদ্বিখণ্ডক দুডাল টি বিন্দুত মিলিত হয় তো প্ৰমাণ কৰিব লাগে যে আমি কি প্ৰমাণ কৰিব লাগে যে এংগল কিউ টি আৰ ইকুয়াল টু হাফ অফ এংগল কিউ পি আৰ ওকে কিউ পি আৰ এইটো পি কোণ
ওকে তো আমি এতিয়া প্ৰমাণ কৰিম যে প্ৰমাণ তো চোৱা ইয়াতে আমি প্ৰথমতে কি কৰিম যদি আমি কি কৰো এই কিউ কিউ টি আৰ ত্ৰিভুজটো যদি লওঁ তেতিয়াহ'লে এই কোণটো কি বহি কোণ হয় নহয় তো এই বহি কোণটো যদি আমি লওঁ আৰ কোণটো বহি কোণ অৰ্থাৎ টি আৰ এছ তেতিয়াহ'লে ইয়াৰ বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান অৰ্থাৎ এংগল আৰ কিউ টি প্লাছ এংগল কিউ টি আৰ এই কোণটো কি হ'ব সমান হ'ব এইটোৰ ক্ষেত্ৰত তো এইটো আমাৰ দ্বিতীয় যিটো আমি দ্বিতীয় ষ্টেপত আমাৰ এইটো কামত লাগিব আৰু প্ৰথম ষ্টেপত আমি কি কৰিম এই কোণটো ল'ম যে ত্ৰিভুজ পি কিউ আৰ কোণটো ল'ম ত্ৰিভুজ পি কিউ আৰৰ ত্ৰিভুজৰ এই যিটো বহি কোণ আছে চোৱা যে এংগল পি আৰ এছ এই বহি কোণটো ইয়াৰ বিপৰীত এই পি আৰু কিউ কোণটোৰ কি হ'ব সমষ্টিৰ সমান হ'ব অৰ্থাৎ এংগল পি আৰ এছ ইকুৱেল টু এংগল আৰ কিউ পি প্লাছ এংগল কিউ পি আৰ হ'ব ওকে তো আমি প্ৰথমতে কি কৰিম প্ৰথম ষ্টেপত আমি এই পি কিউ আৰ ত্ৰিভুজটো ল'ম আৰু ছেকেণ্ড ষ্টেপত আমি এই ত্ৰিভুজটো ল'ম ঠিক আছে এই এটা উপপাদ্য তোমালোকৰ মাইণ্ডত কিন্তু থাকিব লাগিব তো সব প্ৰথমতে আমি ত্ৰিভুজ পি কিউ আৰৰ ল'ম ত্ৰিভুজ পি কিউ আৰৰ এংগল পি আৰ চোৱা এংগল পি আৰ এছ কি বহিকোণ ওকে তো বহিকোণ আমি পাই গৈছো মানে আমি এতিয়া কি কৰিব পাৰো ইয়াৰে বিপৰীত অন্তঃকোণ দুটা কি হ'ব সমষ্টিৰ সমান তো অৰ্থাৎ এংগল পি আৰ এছ ইকুৱেল টু এংগল আৰ কিউ পি প্লাস एंगल किউ পি আৰ एंगल किউ পি আৰ হ্যাঁ তো ইয়াতে সাইডত লিখি দিবা যে ত্রিভুজ এটাৰ বহিকোণ ইয়াৰ বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান ঠিক আছে তো এতিয়া আমি কি কৰিম ইয়াতে আটাইকেইটাতে কি কৰি দিম হাফেৰে আমি পূৰণ কৰি দিম আধাৰে আমি কি কৰি দিম পূৰণ কৰি দিম তো হাফ অফ এংগল আৰ কিউ পি প্লাস হাফ অফ এংগল কিউ পি আৰ ওকে আটাইকেইটাত আমি কি কৰিছো হাফ দি পূৰণ কৰি দিছো এতিয়া চোৱাচোন যে হাফ অফ এংগল পি আৰ এছ ভালকে চোৱা যে পি আৰ এছ ভালকে চোৱা যে পি আৰ এছৰ এই পি আৰ এছৰ আধা যদি আমি লওঁ তেতিয়াহ'লে কি হ'ব এংগল টি আৰ এছ হ'ব হয় নহয় কাৰণ এই কোণটোৰ আধা কি হ'ব এংগল টি আৰ এছ গতিকে ইয়াতে হাফ অফ পি আৰ এছৰ ঠাইত আমি লিখিম এংগল টি আৰ এছ ওকে এংগল টি আৰ এছ ইকুৱেল টু হাফ অফ এংগল আৰ কিউ পি এনেকে আমি ৰাখি দিম এংগল আৰ কিউ পি প্লাস হাফ অফ এংগল কিউ পি আৰ ভালকে ধ্যান দিয়া হাফ অফ এংগল কিউ পি আৰ তো ইয়াতে হাফ অফ এংগল আৰ কিউ পি আমি এনেকে ৰাখি দিছো তাৰপিছত কি আছে যে হাফ অফ এংগল কিউ পি আৰ ভালকে ধ্যান দিয়া যে কিউ পি আৰ ইয়াতে আমি এনেকে নমাই দিম যে হাফ অফ এংগল কিউ পি আৰ তো ইফালে কি পাইছো যে এংগল টি আৰ এছ ইকুৱেল টু হাফ অফ এংগল আৰ কিউ পি যে আৰ কিউ পি ভালকে ধ্যান দিয়া ইয়াতে যে আৰ কিউ পি এই আৰ কিউ পিৰ আধা কি হ'ব এংগল আৰ কিউ টি হ'ব হয় নহয় কাৰণ এই কোণটোৰ আধাটো কোনটো হ'ব আৰ কিউ টি গতিকে আৰ কিউ পিৰ ঠাইত হাফ অফ এংগল আৰ কিউ পিৰ ঠাইত আমি কি লিখি দিম এংগল আৰ কিউ টি প্লাস হাফ অফ এংগল কিউ পি আৰ এনেকে লিখি দিম ওকে এতিয়া চোৱা ইফালে কি পাইছো এংগল টি আৰ এছ ইকুৱেল টু এংগল টি কিউ আৰ কিউ টি প্লাস হাফ অফ এংগল কিউ পি আৰ তো চোৱা টি আৰ এছ ভালকে ধ্যান দিয়া যে এই টি আৰ এছ মই অলপ আগতে যে তোমালোকক কৈছিলো যে এই কিউ টি আৰ ত্ৰিভুজৰ ক্ষেত্ৰত যদি আমি এই বহিকোণটো পাওঁ তেতিয়াহ'লে বহিকোণ ইয়াৰ বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান অৰ্থাৎ এংগল আৰ কিউ টি আৰু এংগল কিউ টি আৰ এই দুয়োটা কোণৰ সমষ্টিৰ সমান হয়নে গতিকে আমি এই টি আৰ এছৰ সলনি আমি কি লিখিম এংগল আৰ কিউ টি প্লাস এংগল কিউ টি আৰ ইকুৱেল টু কি এংগল আৰ কিউ টি প্লাস হাফ অফ এংগল কিউ পি আৰ ওকে তাৰপিছত আৰ কিউ টি মই কি কৰি দিছো কাটি দিছো তো কি আছে যে এংগল কিউ টি আৰ ইকুৱেল টু হাফ অফ এংগল কিউ পি আৰ তো চোৱাচোন আমাক যিটো প্ৰমাণ কৰিব দিছিল সেইটো পাই গলো যে এংগল কিউ টি আৰ ইকুৱেল টু হাফ অফ এংগল কিউ পি আৰ ওকে এইটো চোৱা হাফ অফ এংগল কিউ পি আৰ এইটো কি হৈ গ'ল আমাৰ সমাধান হৈ গ'ল এইটো একদম শৰ্টকাট নিয়ম তোমালোকে ভালদৰে অংকটো পাতি লোৱা ওকে তো মই প্ৰথমৰ পৰা শেষলৈ আকৌ দেখুৱাই দিছো ভিডিঅ'টো পজ কৰি তোমালোকে অংকটো পাতি ল'বা
ওকে সো আমাৰ এইটো অনুশীলনীও কি হৈ গ'ল শেষ হৈ গ'ল ওকে ষ্টুডেণ্টছ সো তোমালোকৰ অনুশীলনী 6.3 আটাইখিনি অংক কৰালো অৰ্থাৎ তোমালোকৰ 6 নম্বৰ চেপ্টাৰটো শেষ হৈ গ'ল নেক্সট ক্লাছত মই তোমালোকক অন্য এটা চেপ্টাৰৰ সৈতে লগ পাম তো আজিৰ ভিডিঅ' তোমালোকে লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তো আজিলৈ আহিছোঁ বাই বাই টেক কেয়াৰ আৰু নেক্সট ভিডিঅ' তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যন বা আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰে ক্লাছ 9 মেথছ বুলি এটা প্লেলিষ্ট আছে তাতে তোমালোকে আটাইখিনি মেথছৰ নতুন যিটো মেথছ কিতাপ ওলাইছে আটাইখিনি ক্লাছ তোমালোকে পাই যাবা তো আজিলৈ আহিছোঁ বাই বাই টেক কেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা